মেঘালয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে লক্ষীপুৰত প্ৰতিবাদ। মেঘালয় সীমান্তৰ পশ্চিম গাৰোপাহাৰ জিলাৰ টিকৰিকিল্লা ৰাজচক্ৰৰ অন্তৰ্গত হাটুগাঁৱত ৰূপায়ণ প্ৰতিবাদী কাৰ্যসূচী। তিলাপাৰা, কলিতাপাৰা, বড়োবাখৰা আদি অঞ্চলৰ 1783 বিঘা ভূমি সামৰি বেম্বো হাব আৰু ছলাৰ প্ৰজেক্ট স্থাপনৰ বিৰোধিতা ৰাইজৰ। মেঘালয় প্ৰশাসনে ভূমি চাবলৈ অহাক লৈ ক্ষোভ উজাৰিছে ৰাইজে। ৰাইজৰ সৈতে কোনো আলোচনা নকৰাকৈ মেঘালয় প্ৰশাসনে গ্ৰহণ কৰা সিদ্ধান্তত ক্ষোভ ৰাইজৰ। চৰকাৰে আমাৰ লগত কোনো যুক্তি পৰামৰ্শ নলতকৈ যদি আজি ইণ্ডাষ্ট্ৰী খুলিব, যি খুলিব বুলি সিহঁতে দখল কৰি লৈ যাই আছে, গতিকে আমাৰ জেগাটো আমি এৰি নিদিম। কাৰণ ইয়াৰ কাৰণে সিহঁতে আমাৰ লগত কেইটা ডাঙৰ মানুহবিলাকৰ লগত এটা আলোচনা কৰি ল'ব লাগিছিলে। তেতিয়া আমি দিওঁ নিদিওঁ তেতিয়া আমি গম পালো হয়। এতিয়া এনেকে নকৰাকৈ সিহঁতে চুপচাপ আজি আমাৰ কিমান এই হাতী বহা জেগা আৰু আমাৰ পাব্লিকে আমি অলপ চলপ বাগান বাৰী কৰি আমি জীয়াই আছো, ল'ৰা ছোৱালী পঢ়ি আছো, সেইবিলাক আমাক নজনা কৰি কিহৰ কাৰণে এনেকে কৰিব লাগে। গতিকে ইয়াৰ কাৰণে আমি প্ৰতিবাদ কৰি আছো, আমি জেগাটো এৰি নিদিম। কি ইণ্ডাষ্ট্ৰী কৰিব খুজিছে? ইণ্ডাষ্ট্ৰী মানে শুনা পোৱা লোকে মানে এতিয়া পেপাৰ মেল বা কি জুচ কোম্পানী যি নুখোলক কিয় আমাৰ কোনো যায় আছে না। কাৰণ আমাৰ লগত এটা সিদ্ধান্ত ল'ব লাগিছিলে, চৰকাৰে ল'ব লাগে এইটো বাধ্য। কাৰণ আমিওতো এনে আমি গরিব হব পারে, আমি পাবলিক হব পারে, পাবলিক হচ্ছে বলে আমার কি দাম নাই নাকি?